গুড ইভিনিং। আজি আপোনালোকৰ সৈতে GT/PGT কাট অফ কিমান যাব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব, নিশ্চয় বুজি পাব। আপোনালোকে যিমানখিনি স্ক'ৰ কৰিছে আপোনালোকে ছেফ আছে না নাই আপোনালোকে চাব পাৰিব। চাওক, আমি একজাক্ট কোনেও ক'ব নোৱাৰোঁ যে একজাক্ট কাট অফ কিমান যাব পাৰে, কিন্তু আমি পেপাৰ চাই ধাৰণা কৰিব পাৰোঁ। আপোনালোকে জানে এইবাৰৰ পেপাৰটো কিন্তু ইজি অহা নাছিলে। সাধাৰণতে পেপাৰ কাটে ইজি টু মডাৰেট লেভেলৰ পেপাৰ কাটে, কিন্তু এইবাৰ কি কৰিছে, মডাৰেট টু হাই কৰি দিছে। চ' এইবাৰ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে আপোনালোকৰ ইজি টু মডাৰেট যেতিয়া পেপাৰ কাটে তেতিয়া কাট অফ কিন্তু হাই যায়, কিন্তু এইবাৰ যিহেতু মডাৰেট টু হাই কৰিছে, চ' এইবাৰ কাট অফ ল' যাব। চিন্তাৰ একো নাই, ঘূৰাই পকাই যদি আপুনি যদি চাই সেই একে, ঘূৰাই পকাই চালে আপোনালোকৰ একে। চ' আপোনালোকৰ চিন্তাৰ একো নাই। ইজি হ'লে কাট অফ হাই গ'লেহেঁতেন, এইবাৰ টাফ আহিছে কাট অফ ল' যাব। ঘূৰাই পকাই যিহেতু একে, চ' আজি আপোনালোকৰ সৈতে কাট অফ কিমান যাব পাৰে জিটিত, এইটো জিটিৰ বিষয়ে মই কৈ আছোঁ, জিটিত কাট অফ কিমান যাব পাৰে সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে যিহেতু থাম্বনেইলত চাই আহিছে, আজি কোনটো পোষ্টত কেনেকুৱা ধৰণৰ কাট অফ যাব সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে জানে জিটিত পৰীক্ষা দিছিলে প্ৰায় 36,000জনে পৰীক্ষা দিছিল। ফৰ্ম ফিল আপ কৰিছিল প্ৰায় 40,000 মানে, যদিও কিন্তু পৰীক্ষা দিছিলে 36,000জনে। তো 36,000জনে যদি পৰীক্ষা দিছিলে, পোষ্ট আছে আপোনালোকৰ 8,004টা। 8,004টাৰ যদি পোষ্ট আছে তেনেহ'লে আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ মানুহ আছে আপোনালোকৰ 4 পৰা 5জন। যদি আপোনালোকে ধৰে 4.5জন, হয় নে নহয়, 4 এটা 32 আৰু 4,000 এইটো থাকিয়ে গ'ল। চ' 4 পৰা 5জন আপোনাৰ এটা পোষ্টৰ এগেইনষ্টত আছে। যদি এটা পোষ্টৰ এগেইনষ্টত যদি আপোনাৰ 4-5জন আছে তেনেহ'লে কাট অফ অৰ্থাৎ আপুনি কিমান স্ক'ৰ কৰিলে আপুনি এই চাকৰিটো পোৱাৰ সম্ভাৱনা আছে সেইটো মই আপোনালোকক ক'ব বিচাৰি আছোঁ। গ্ৰেজুৱেট টিচাৰৰ যিটো ছায়েন্সত কিন্তু আপোনালোকৰ পোষ্ট আছে 2,000+ আছে, অৰ্থাৎ 2,111টা পোষ্ট আছে। আৰু তাৰপিছত আপোনালোকৰ যদি মেথমেটিক্স যদি চায়, মেথমেটিক্সত আপোনালোকৰ পোষ্ট আছে 1,700+, অৰ্থাৎ 1,736টা পোষ্ট আছে। তাৰপিছত আপুনি যদি আৰ্টছত যদি চায়, আৰ্টছত আপোনালোকৰ আছে 3,300। তাৰপিছত আপোনালোকৰ হিন্দীত আছে আপোনালোকৰ 630 আৰু সংস্কৃতত আছে আপোনালোকৰ 226। টোটাল আছে আপোনালোকৰ 8,400 পোষ্ট। চ' কোনটোত কেনেকুৱা ধৰণৰ কাট অফ যাব মই তাকে আলোচনা কৰিব বিচাৰিম। চ' আপুনি যদি ছায়েন্সৰ যদি চায় 2,111টা পোষ্ট আছে। ছায়েন্সৰ যদি কাট অফ চায়, ছায়েন্স আৰু আৰ্টছৰ যদি আপোনালোকে যদি কাট অফ চায়, আৰ্টছত আছে আপোনালোকৰ 3,300টা পোষ্ট আছে। যদি চায় ছায়েন্স আৰু আৰ্টছৰ কাট অফ প্ৰায় একে যাব। আপুনি যদি জেনেৰেলৰ বিষয়ে যদি চায়, জেনেৰেলৰ প্ৰায় 70 to 75 যোৱাৰ সম্ভাৱনা আছে। ছায়েন্স আৰু আৰ্টছৰ প্ৰায় একেই যাব কাট অফ। তাৰপিছত আপুনি যদি মেথমেটিক্সৰ কাৰণে যদি চায়, মেথমেটিক্সত আপোনাৰ 70ৰ তলতে যোৱাৰ সম্ভাৱনা আছে কাট অফ, জেনেৰেলৰ কাৰণে কৈছোঁ। আৰু তাৰপিছত আৰু কাষ্ট ৱাইজো যিহেতু কাট অফ কমি যায়, চ' এইটো মই অকল জেনেৰেলৰ কথা কৈছোঁ। আৰু তাৰপিছত আপুনি যদি হিন্দীৰ কথা যদি কয়, হিন্দীত কেনেকুৱা ধৰণৰ কাট অফ হ'ব পাৰে, হিন্দীত একেবাৰে কম কাট অফ যাব। হিন্দীত আপুনি 40 to 50 ধৰক, ইয়াৰ ভিতৰতে আপোনালোকৰ হিন্দীৰ 40 to 50 কাট অফ যোৱাৰ সম্ভাৱনা আছে। কাৰণ হিন্দীত ষ্টুডেণ্টছ কম আছে, কিন্তু পোষ্ট ভালেখিনি আছে। পোষ্ট আছে আপোনালোকৰ হিন্দীত 630টা। চ' হিন্দীত আপোনালোকৰ কাট অফটো চবতকৈ বেছি আপোনালোকৰ কাট অফ কম যাব হিন্দীতে। আৰু সংস্কৃতত যদি আপুনি যদি চায়, সংস্কৃতত কাট অফ কিমান যাব পাৰে, 50 to 60 আপোনালোকৰ সংস্কৃতত
কাট অফ যোৱাৰ সম্ভাৱনা আছে মই আগতে এটা ভিডিঅ' আলোচনা কৰিছোঁ আপোনালোকক ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দিয়া আছে আপোনালোকে গৈ চেক কৰিব পাৰে তাতে মই কাষ্ট ৱাইজ মই তাতে আলোচনা কৰিছোঁ কোনটো কাষ্টত কিমান কাট অফ যাব পাৰে মই সেই বিষয়ে মই আলোচনা কৰিছোঁ আৰু আপোনালোকক মই সেই কাট অফৰ বিষয়ে কাট অফ ভিডিঅ'টো চোৱাৰ আগতে আৰু এটা কথা কওঁ তাতে মই যিটো সঁচা সেইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ কিন্তু বহুতৰে হয়তো এই ভিডিঅ'টো চাই ভাল লগা নাই যাৰ কাৰণে হোৱাটছআপত মেছেজ কৰিছিলে যে এনেকুৱা নহয় এনে নহ'ব আপুনি পৰীক্ষা দিয়ে আপুনি কি বুজি পাব মানে নানান ধৰণৰ প্ৰশ্ন কৰি আছিলে চাওক এটা পোষ্টৰ এগেইনষ্টত 4-5জনকৈ মানুহ আছে তাৰ ভিতৰত হয়তো দুজনৰ পৰীক্ষা বেয়া হৈছে কিন্তু বাকি 2 বা 3 জনৰ পৰীক্ষা কিন্তু ভালে হৈছে ধৰক আপোনাৰ যদি 60% লোক মানুহৰ যদি পৰীক্ষা যদি বেয়াও হয় 30ৰ পৰা 40 যদি এনসাৰ কৰিছে কিন্তু তাৰ ভিতৰত কিন্তু আকৌ 30 to 35% ষ্টুডেন্টছে কিন্তু আকৌ হয়তো 70 পৰা 100 স্কোৰ কৰিছে যে এনেকুৱা নহয় সকলোৰে পৰীক্ষা বেয়া হৈছে হয়তো আপুনি যাৰ খবৰ লৈছে তাৰ পৰীক্ষা বেয়া হৈছে এনেকুৱা নহয় যে সকলোৰে পৰীক্ষা বেয়া হৈছে বহুত এনেকুৱা ছাত্ৰ-ছাত্ৰী আছে যিসকলে নেকি 100 প্লাস কৰি থৈ আহিছে অৰ্থাৎ জিটিৰ কথা কৈ আছো আৰু যিসকলে জিটিত 100 প্লাস স্কোৰ কৰিছে সেইসকলে নিশ্চয় পিজিটিটো পৰীক্ষা দিছে যিসকলে জিটিত 100 প্লাস কৰি থৈ আছে সেইসকলে নিশ্চয় পিজিটিটো পৰীক্ষা দিছে সো যিসকলে 100 প্লাস জিটিত পাইছে সেইসকল কিন্তু পিজিটিত পাই যাব হিয়াতৰ কাৰণে একো ডাঙৰ কথা নহয় পিজিটিত পাই যাব কাৰণ ইমান টাফ লেভেলৰ কোশ্চেন যেহেতু হিয়াতে 100 প্লাস কৰি থৈ আহিছে সো আপোনালোকে যদি ভাবিছে মই 30-40 মান স্কোৰ কৰিছো সো ইমানেই কাট অফ যাব এনেকুৱা নহয় 30-40 মান সকলোৱে কৰিছে প্ৰায় যিসকলে এদিনও পঢ়া নাই সেইসকল ছাত্ৰ-ছাত্ৰীও 30 to 40 স্কোৰ কৰিছে সো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে মই কাষ্ট ৱাইজ ভিডিঅ'টো আলোচনা মানে কাট অফ কিমান যাব সেই বিষয়ে আলোচনা কৰিছোঁ নিশ্চয় চাব তাৰ পিছত আহি মই পিজিটিৰ কাট অফ কিমান যাব পাৰে পিজিটিৰ কাট অফ কিমান যাব পাৰে যদি কওঁ মই জিটি আৰু পিজিটিৰ কাট অফ যদি তুলনা কৰোঁ জিটিতকৈ হয়তো পিজিটিত 2 বা 3 এটা প্লাস কৰি দিব পিজিটিত এনেকুৱা ধৰণৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 2 বা 3 এটা ইফাল হিফাল কৰিব পাৰে প্লাস মাইনাস কৰিব পাৰে বিশেষকৈ আপোনালোকৰ 2 বা 3 এটা প্লাস যোৱাৰ সম্ভাৱনা আছে মই ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিছো আপোনালোকে নিশ্চয় চাব সেইমতে পিজিটিৰো কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু আৰ্টছৰ কথা কৈছো আৰ্টছতো যেহেতু বিভিন্ন ধৰণৰ সাবজেক্ট আছে ধৰক পলিটি আছে এডুকেশ্যন আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সাবজেক্ট আছে তাৰ ভিতৰত হাইয়েষ্ট আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে এডুকেশ্যনত মনত ৰাখিব হাইয়েষ্ট কাট অফ যাব আপোনালোকৰ এডুকেশ্যনত হাইয়েষ্ট কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু বাকি যদি কওঁ বাকি আপোনালোকৰ জেনেৰেল কাৰণে 70 to 75 এ যাব সো আপোনালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগে তেনে নিশ্চয় লাইক কমেন্ট আৰু শেয়াৰ এটা কৰি দিব আৰু আপোনালোকৰ যদি এই পৰীক্ষাটো যদি বেয়া হৈছে তেনেহলে চিন্তা কৰিবলগীয়া একো নাই নেক্সট টাইম ট্ৰাই কৰিব নিশ্চয় পাই যাব হয়তোবা এইবাৰো পাব পাৰে হয়তোবা ইয়াতকৈ কাট অফ কমও যাব পাৰে একো নাই যদি কম যায় তেনেহলে ভালে বহুতে পাব আৰু সকলোৱে চাকৰি পালে ভালো লাগিব আৰু যদি নাপায় তেনেহলে আপোনালোকে সিটেট আছে সিটেটৰ তৈয়াৰী কৰি থাকক সিটেটতো পৰীক্ষা দিয়ক কোনে জানে কাৰ ভাগ্য কোনখিনিত আছে সো আপোনালোকক মই এইখিনি কৈ মই আপোনালোকক ক'ব বিচাৰিম যে আপোনালোকে নিশ্চয় নিজৰ নম্বৰখিনি কমেন্ট বক্সত জনাব আৰু পাৰিলে নেগেটিভ কমেন্টৰ পৰা দূৰত থাকিব ধন্যবাদ